বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আমি এই কেইদিন বহুকেইটা ভিডিঅ'ত আপোনালোকক কৈ আছো যে শীঘ্ৰে ৰাজ্যত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই সন্দৰ্ভত ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও স্পষ্টীকৰণ দিছে আৰু শিক্ষা হেতু এপটোৰ পৰা তথ্য লোৱাৰ লগতে সকলো বিদ্যালয়লৈ নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকৰ বিদ্যালয়ত খালী হ'ব লগা পদসমূহৰ ডিটেইলছ যাতে দিয়ে আৰু এইটো আৰ্জেণ্ট বুলি কোৱা হৈছে। গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰেড 4, MTS এই সকলো তথ্য কিন্তু সকলো বিদ্যালয়ে দিব লগা হৈছে। আপোনালোকক প্ৰমাণ সহকাৰে দেখাম। এই জাননীখন হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ। এইদৰে যেনেধৰণে টিচিং আৰু নন টিচিং পোষ্টৰ ডিটেইলছ বিচাৰিছে সকলো ডিষ্ট্ৰিক্টতে কিন্তু এনেকুৱা ধৰণৰ জাননী জাৰি কৰা হৈছে আৰু 2026 পৰা 2031 চন পৰ্যন্ত সকলো ডাটা কিন্তু লোৱা হৈছে। বহুতো ডিষ্ট্ৰিক্টত গুগল ফৰ্মতে লোৱা হৈছে ডাটাখিনি। আপোনালোকক এতিয়া দেখাম প্ৰমাণ সহকাৰে। ফিল আপ কৰিব লাগিব। য'ত আপোনালোকৰ প্ৰথমতে দেখিছে ইয়াত 16/2026 পৰা 31/3/2027 গ্ৰেজুৱেট টিচাৰ ৰিটায়াৰ হৈছে নে পোষ্ট গ্ৰেজুৱেট ৰিটায়াৰ হ'বনে সকলো কিন্তু ডিটেইলছ এনেধৰণে বিচৰা হৈছে। এই তথ্যখিনি কেৱল যে এটা ডিষ্ট্ৰিক্টতে বিচাৰিছে এনেকুৱা নহয়, সকলো ডিষ্ট্ৰিক্টতে বিচৰা হৈছে। গতিকে ইয়াত দেখিছে জুনিয়ৰ এছিষ্টেণ্ট। আপোনালোকক প্ৰমাণ সহকাৰে দেখালোঁ যে এই ডাটাবিলাক কিন্তু বিচৰা হৈছে, কিয়নো টাস্ক ফ'ৰ্চত 2 লাখ যি নিযুক্তি আছে শিক্ষা বিভাগতে আটাইতকৈ বেছিকৈ নিযুক্তি হ'ব আৰু এইখিনি ছাবমিট কৰাৰ পিছত শিক্ষা বিভাগে গম পাব আৰু ডাটাখিনি অফলাইন যোগেও লৈছে আৰু বহুতে সেইটো কাৰণে ছাৰ্ভিচ বুক, আধাৰ, পান কাৰ্ড জেৰক্স লৈ পিনি শিক্ষা বিভাগৰ অফিচত জমা দিছেগৈ। ইয়াৰ লগতে আছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ যে 30 জনতকৈ যদি ছাত্ৰ ছাত্ৰী কম থাকে বিদ্যালয়সমূহত, যিখন বিদ্যালয়ত 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়সমূহ একত্ৰীকৰণৰ প্ৰস্তাৱ দিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে। গতিকে যিসমূহ বিদ্যালয়ত শিক্ষাৰ্থীৰ এনৰোলমেণ্ট 30 জনতকৈ কম হয় সেইবিলাক বিদ্যালয় বা সেই বিদ্যালয়সমূহ এমালগেটেড হোৱাৰ চান্স বহুত আৰু এই সম্পৰ্কত নিৰ্দেশনা যিহেতু দিছে, গতিকে 30 জনতকৈ কম থকা ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়সমূহ একত্ৰীকৰণ হ'ব খুব কম দিনতে। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। গতিকে চৰকাৰৰ গোটেই 5 বছৰ কাৰ্যকালৰ ভিতৰত কিমান সংখ্যক শিক্ষক নিযুক্তি হ'ব বা কিমান সংখ্যক ভেকেন্সি হ'ব বিচাৰি এনেকুৱা ধৰণৰ নতুন খবৰ পাই থাকিবৰ বাবে ৰিয়েল ডিষ্ট্ৰিক্টলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ লগতে প্ৰাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা যিবিলাক বিদ্যালয়ৰ 30 জনতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম সেই বিদ্যালয়সমূহক একত্ৰীকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। এই দুটাই আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজিৰ ভিডিঅ'টোত। যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে ৰিয়েল ফেক্টছ আছাম, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।